নমস্কাৰ ছাৰবিদেউসকল, আপোনালোকে আমাক সুধি আছিলে যে আপোনালোকৰ দৰমহা কেতিয়া সোমাব। হয় ছাৰবিদেউসকল, মানে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ দৰমহা সম্পৰ্কীয় খবৰটো আমি আপোনালোকক দিবলৈ ওলাইছোঁ আপোনালোকৰ কমেণ্টৰ ভিত্তিত। হয় ছাৰবিদেউসকল, কিয়নো আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো যিহেতু টেক্সৰ মাহ, সেয়েহে আপোনালোকৰ দৰমহা পোৱাত কেইদিনমান পলম হ'ব। বিশেষকৈ আমি পোৱা খবৰৰ ভিত্তিত এতিয়ালৈকে বহুতো জিলাৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ দৰমহা লাভ কৰিলে, আনহাতে আপোনাৰ কিছু সংখ্যক চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ দৰমহা লাভ কৰা নাই। আপোনালোকৰ কাৰণে সুখবৰ যে আপোনালোকৰ বিলসমূহ এতিয়ালৈকে বেংক বা ট্ৰেজাৰীলৈ গৈছে। আপোনালোকে আজি দৰমহা লাভ কৰিব। আনহাতে যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আজি দৰমহা লাভ নকৰিব, তেনেহ'লে তেওঁলোকৰ অনিশ্চয়তাৰ কোনো কাৰণ নাই। তেনেহ'লে বেংক কৰ্তৃপক্ষই নিশ্চয় কামৰ কিবা বজা আছে, তেনেহ'লে আপোনালোকে নিশ্চয় অহা সোমবাৰে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাখিনি পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।